আজি আমি ইয়াত মানে ধুবুৰী বিধানসভা সমষ্টিৰ মানে ৮ নং বিধানসভা সমষ্টি যিজন আমাৰ ২৬ৰ যিজন মানে আশাবাদী প্ৰাৰ্থী আছিল আমাৰ আবিদুজ্জামান জুৱেল সাহেব তেখেতে আজি প্ৰায় ১০ বছৰ ধৰি কংগ্ৰেছখনক ধৰি ৰাখিছিল ১৫ বছৰ ধৰি কংগ্ৰেছখনক ধৰি ৰাখিছিল ন্যায্য দাবী আমাৰ তেখেতক আমি বহুবাৰ আমি আমাৰ MP সাহেবক গৌৰৱ গগৈ আমাৰ APCCৰ সভাপতি মাননীয় গৌৰৱ গগৈ ছাৰক আমি কেইবাবাৰমান আমি দাবী জনাইছোঁ যে আমাৰ ইয়াত এইবাৰ যাতে ন্যায্য ব্যক্তিক আমাৰ টিকিট দিয়া হয় ২০ বছৰৰ পৰা আমি কংগ্ৰেছ আমি ইয়াত দখল কৰিব পৰা নাই গতিকে আমি এনেকুৱা এজন ব্যক্তি বিচাৰিছিলোঁ যাক টিকিট দিলে আমি অনাচাই আমি নিশ্চিতভাৱে আমি জয়ী হ'ব পাৰিলোঁ হয় কিন্তু আজি সেই ব্যক্তিজনক টিকিট নিদিয়াৰ কাৰণে আমি গোটাই ধুবুৰী সমষ্টি নহয় ধুবুৰী ডিষ্ট্ৰিক্টত যিমান কংগ্ৰেছী আমাৰ ৱাৰ্কাৰ আছে মানে হাইকমাণ্ড আছে সবে আজি ৰিজাইন দিব বুলি একটা সিদ্ধান্ত লৈছে অহাকালি আমি প্ৰেছ মিট মাতি ধুবুৰী ডিষ্ট্ৰিক্টৰ গোটাই কংগ্ৰেছ কমিটি আৰু বুথ লেভেলৰ পৰা মানে ডিষ্ট্ৰিক্ট লেভেললৈকে আমি গোটাই কংগ্ৰেছ কমিটিখন ৰিজাইন দিম আৰু আমি বেবী বেগমক আমি মানি নলওঁ কাৰণ বেবী বেগমৰ যিটো কিছুদিন পূৰ্বে আমাৰ যিটো জিলা পৰিষদৰ যিটো কেলেংকাৰী হৈছিল তেওঁ নিজে জড়িত আছিল গতিকে সেই জড়িত থকা ব্যক্তিক আমাৰ যিখন চেয়াৰমেন গঠন কৰিব পৰা নাই সেই চেয়াৰমেন গঠন কৰাত তেখেতে যি ক্ৰছ ভোট কৰিছিল তাৰ অথেণ্টিক প্ৰুফ আমাৰ হাতত আছে আমি দেৱব্ৰত শইকীয়ালৈ আমি সেই প্ৰুফ আমি প্ৰেৰণ কৰিছিলোঁ আমাৰ CLP লিডাৰ দেৱব্ৰত শইকীয়াক আমি প্ৰেৰণ কৰিছিলোঁ আমাৰ গৌৰৱ গগৈক আমি লিখিত দিছিলোঁ আমাৰ MP সাহেবক আমি ৰিটাৰ্ণ লিখিত দিছিলোঁ আমি 7জন জিলা পৰিষদ আমি ৰিটাৰ্ণ লিখিত দিছিলোঁ আমাৰ সেই ৰিটাৰ্ণ লিখিতখন আজিলৈকে একচেপ্ট কৰা নাই আৰু সেই ব্যক্তিকে টিকিট দিছে গতিকে আমি এইটো কোনো পধ্যে আমি মানি নলওঁ আমি লাগিলে কংগ্ৰেছ ত্যাগ কৰিম এটা পইচাৰ লেনদেন বৃহৎ পইচাৰ লেনদেনত টিকিট দিছে এতিয়া দেৱব্ৰত শইকীয়াই টিকিটটো দিছে এইটো ৰকিবুল হুছেইন আৰু দেৱব্ৰত শইকীয়াই টিকিটটো দিছে যিয়ে হওক আজি এই মুহূৰ্তত অতি দুৰ্ভাগ্যজনক কথা আমি কংগ্ৰেছ প্ৰেমীৰ কাৰণে কাৰণ আমি যিজন ব্যক্তি আজি 2016 বিগত 2016 টিকিট পাইছে তেতিয়া সংগঠনৰ লগত অলপ কম জড়িত আছিল কাৰণে তেখেত মানে পৰাজয় বৰণ কৰিছিল কিন্তু আজিৰ ডেটত আমি মই জিলা কংগ্ৰেছৰ ছেক্ৰেটাৰী মানে আমাৰ গাছপাৰা জিলা পৰিষদৰ ZP মেম্বাৰ হয় কিন্তু আমি আজি যিজন প্ৰাৰ্থীত্ব প্ৰদান কৰিলে আমি নিজে লজ্জিত যে আনকুৱালিফাইড ছোৱালী এজনীক আমি ইমান এটা হাই আমাৰ পদবী থকা MLA পদবী ইমান একটা ডাঙৰ সন্মানীয় ব্যক্তিক এনেকৈ নিকৃষ্ট ব্যক্তিক প্ৰাৰ্থীত্ব দিয়াটো আমি নিজেই লজ্জিত হৈছোঁ কাৰণ মোৰ কলিগ আছিল বেবী বেগম মোৰ কলিগ আছিল 5 বছৰ একেলগে কৰাইছিলোঁ তেখেতে এটা ভালকৈ এছামিজত মেছেজ লিখিব নাজানে মেছেজ এটা কিবা গ্ৰুপত যদি দিয়ে তেখেত যদি কোনোবাই মেছেজ চেণ্ড কৰি থাকে কাৰোবাৰ পৰা হেল্প লয় মই নিজে কৈছোঁ মোৰ পৰাও হেল্প লৈছে যে এটা ভাই এটা মেছেজ লিখি দিয়কচোন যিজন ব্যক্তি মেছেজ লিখিবলৈ নাজানে তেখেতক ইমান এটা ডাঙৰ ধুবুৰী সমষ্টিৰ এটা দায়িত্ব ইমান এটা নিকৃষ্ট মানুহক নিকৃষ্ট ব্যক্তিক প্ৰাৰ্থী দিওঁতে আমি সঁচাকৈ দুখজনক মই জিলা কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী আছোঁ কিন্তু আমি আৰু কংগ্ৰেছ দল নকৰোঁ কাৰণ এই কংগ্ৰেছ দলত আমি ৰিজাইন আমি কালি আপোনালোকক গোটেইখিনি আমি প্ৰেছ মিট পাতি আমি ৰাজীৱ ভৱনত আমি আপোনালোকক মাতিম কাৰণ গোটেই সমষ্টিত তেখেতৰ এটা ভাইৰেল হৈছে ভাইৰেল নহয় আমাৰ উইথ প্ৰুফ প্ৰতিটো যেনেকৈ আমাৰ এই আটাবাৰী জিলা পৰিষদৰ অভিভাৱক ৰাজু ভাই আছে তেখেতৰ ডকুমেণ্ট একদম কমপ্লিট আছে তেখেত ক'ত পইচা লৈছে ক'ত কি কৰিছে গোটেইখিনি আছে জিলা পৰিষদ বিক্ৰী ক্ৰছ ভোট কৰিছে সেইটোৰ মাষ্টাৰ মাইণ্ড 1 নম্বৰ 1 বেবী বেগম সেইটো ফৰিদা বেগম যিজনে নিৰ্দলীয় প্ৰাৰ্থী ফৰিদা বেগম ইয়াসমিন নিৰ্দলীয় কেন্দ্ৰত এটা আছিল তেখেতৰ UDF সমৰ্থিত প্ৰাৰ্থী তেখেতক ডাইৰেক্ট এইটো আমি কৰা নাই গোটেইখিনি UDFক হেল্প কৰিছে একদম কোনো কথা নাই তেখেতৰ এটা মিটিঙত আমি ভাষাণীৰ মিটিঙত ভাষাণীৰ UDFৰ প্ৰেছিডেণ্ট হয় আঞ্চলিক প্ৰেছিডেণ্ট আলিমুদ্দিন তেখেত লাউড স্পীকাৰত মাইকত কৈছে যে বেবী বেগমক আপোনালোকে ভোট দি কি হৈছে বেবী বেগমটো ঘূৰি ভোটটোতো আমাকেই দিলে UDFক দিলে
তেখেতৰ যদি সৎ সাহস আছিল তেখেতৰ লগত মানে তেখেতৰ এগেইনষ্টত কিয় এফআইআৰ নিদিলে যদি তেখেত মানে বিক্ৰী কৰা নাই ভোটটো ক্ৰছ ভোট মানে দিয়া নাই তেনেহ'লে কিয় মানে আলিমৰ মানে নামত এইটো হাইকমাণ্ডক আমি ধিক্কাৰ জনাইছোঁ যে ইমানখিনি জনাৰ স্বত্বেও হাইকমাণ্ডে কি কাৰণত মানে দিলে আমি এটা অনুমান কৰিছোঁ যে বৃহৎ পৰিমাণৰ এটা ধনৰ লেনদেন হৈছে ন' ডাউট এইটো ফাইনেল কাৰণ সেইটো এনেকুৱা এটা মেছেজ হৈছে যেনেকা এটা কি হৈছে নাম্বাৰ 1 মই দেৱব্ৰত শইকীয়া ক'ম তাৰপিছত আমাৰ MP আপুনি কেনেকুৱা MP যে আপোনাৰ মানে ধৰি লওক এই লোকসভা সমষ্টিত জুৱেল আবিদুজ্জামান জুৱেল আমাৰ ৰকিবুল হুছেইনৰ কাৰণে কি কৰা নাই 10 লাখ ভোটত সেটা জুৱেলৰ নেতৃত্বত প্ৰিয়ংকা গান্ধীৰ ডাউনিয়াৰ মিটিং হৈছিল ৰাহুল গান্ধীৰ ডাউনিয়াৰ মিটিং হৈছিল সেইটো ছাকচেছ বুলি ক'বলৈ একটা বেটেৰী মানে কি দিব লাগে সেইটো ক্ৰেডিট দিব লাগে আবিদুজ্জামানক দিব লাগে তেখেতৰ সভাপতিত্বত জিলা কংগ্ৰেছৰ সভাপতিত্বত 10 লাখ ভোটত বিজয়ী হৈছিল আমাৰ MP মহোদয় ক'ত কি কৰিব লাগে ক'ত মিটিং কৰিব লাগে গোটেই ডিষ্ট্ৰিক্টৰ মূৰটো তেখেতে মাৰিছিল আমি ন' ডাউট বাদবিলাকত মানে বাদ সমষ্টিবিলাকত কিবিলাকত কৰিছে আমি সকলোৱে আশাবাদী যে আমাৰ যিজন প্ৰাৰ্থী 2016 পৰা টিল নাও দলৰ কাৰণে প্ৰতিটো মিটিঙত আমি জানো জিলা কংগ্ৰেছ কমিটিত আপোনালোকেতো মাজে মাজে যায় প্ৰতিটো মিটিঙৰ এৰেঞ্জ যিটো আছে এৰেঞ্জ মানে প্ৰতিটো মিটিঙৰ এৰেঞ্জ সেইটো আবিদুজ্জামান ব্যতিক্ৰম ছাড়া আৰু কোনো মই ব্যক্তিৰ নাম নক'ম কাৰণ মই ওতপ্ৰোতভাৱে জড়িত মই প্ৰতিটো মিটিঙত থাকোঁ মানে প্ৰতিটো মিটিঙতে থাকোঁ কাৰণ আবিদুজ্জামানৰ যিটো ক্ৰেডিট আছে এইটো অলপ যোগ্য ব্যক্তি 100% এইবাৰ পারফেক্ট মানে যিটো মানে কি আছিল সেইটো প্ৰাৰ্থিত্ব উপযুক্ত প্ৰাপ্য সেটা আবিদুজ্জামান জুৱেল ভাই কোনো নহয় বেবী ভগৱান আমি কেতিয়াও মানি লওঁ আমাৰ নিচিনা কংগ্ৰেছ কংগ্ৰেছ পদত্যাগ কৰিছোঁ